वेलकम टू माय मिनी ब्लॉग। आज এটা নতুন রেসিপিৰে আহিছোঁ মাংস বনোৱাৰ। এই চাওক মই কেৰাহীত অকণমান তেল দিছোঁ। অকণমান তেল দিছোঁ দেখিছেনে? এতিয়া কেৰাহীত তেলখিনি গৰম হওক, হোৱাৰ লগে লগে মই এতিয়া ফাৰ্ষ্ট বহাই দিম পিঁয়াজ কিনি চাব দেই। পিঁয়াজ এইখনে কামেই নকৰে দেই, মই আকৌ হাতেদি দিওঁ বস্তুবিলাক দেখিছেনে? তাৰপিছত মই পিঁয়াজখিনি এনেকৈ লাৰি দিছোঁ। দেখিছেনে? তাৰপিছত মই দিম এই মছলাখিনি। মই আৰু গাইজ বেলেগ ধৰণত বনাওঁ দেই, আপোনালোকে চাব। এই দিছোঁ মই মছলাখিনি। এই মছলাটো আৰু পিঁয়াজখিনি মই ভাজি লওঁ প্ৰথমতে। ভাজি লওঁ এনেকৈ বঢ়িয়াকৈ ভাজি লওঁ। দেখিছেনে কি বঢ়িয়াকৈ ভাজি আছোঁ? এই গাইজ বিলাহী দিছোঁ মই অকণমান, আৰু লগতে মই দিছোঁ আলুখিনি। দেখিছেনে আপোনালোকে? এই আলু বিলাহী মই এতিয়া ভাজিম বঢ়িয়াকৈ। এই গাইজ মই এনেকৈ ভাজি লওঁ। আমাৰ ছোৱালীকেইটা মানে কাষত ৰখি আছে গাইজ, খাওঁ খাওঁকৈ। এই এটা কাষত খাওঁকৈ ৰখি আছে তাৰমানে। এইফালে বনাবই দিয়া নাই আৰু তাৰমানে খায়েই আৰু চব খায়। গাইজ এতিয়া মই মাংসখিনি বঢ়িয়াকৈ বহাই দিছোঁ চাওঁ। গাইজ এতিয়া মাংসখিনি বহাই দি মই এতিয়া লাৰিম। এইটো মোৰ নতুন ৰেচিপি দেই। মই আগেদিতো মাংস বনাওঁ, বহুত টেষ্টি হয় বুলি কয় মাহঁতে, বহুতে খাওঁতে। কিন্তু আজি বা কেনেকুৱা হয় ক'ব নোৱাৰোঁ, কাৰণ এটা মেকুৰীয়ে খাওঁ খাওঁ কৰি ৰখি আছে। গাইজ এতিয়া মই নিমখ দিম, আপোনালোকে চাব। মই মানে নিমখ কিমান লাগে নাজানো, তথাপি দিছোঁ আৰু বেছি দিব নোৱাৰোঁ, চফা হৈ যাব। এতিয়া দিম মই হালধি। মই ভাজি ল'ম, তাৰে পিছত মই বাকী মছলা দিম যে মোৰ আৰু মই মাংস ৰান্ধা ৰেচিপিটো আৰু উল্টা ৰান্ধো। মই ইমান ভালকৈ নাজানো যদি কাৰণ মই বেছি ৰান্ধো। এতিয়া আপোনালোকে চাব ৰ'ব, মই আৰু মাই মছলা ৰান্ধিব আছোঁ। গাইজ জিৰা দিম, মানে মই অকণমান জিৰাটো বেছিকৈ লাগে দেই গাইজ। তাৰপিছত মই দিম হেৰি মিট মছলা। মই মানে মিট মছলাটো মই পেকেটত দিম। তাৰপিছত মই দিম জ্বালাৰ গুড়ি। বেছি দিব নোৱাৰোঁ কাৰণ শুকনা জ্বালাও দিছোঁ না। এতিয়া মই ভাজি লওঁ। নহ'লে জ্বালাৰ গুড়াটো বেছি কৰি দিলেতো গম পায় যাই থাকিব লাগিব। পাহৰি গ'লোঁ, মই তাৰমানে গৰম মছলা অলপমান আগতে দিলোঁ, অলপ হোৱাৰ পিছতো দিম, অলপ পিছত দিম বাকীখিনি। মই মানে ৰান্ধনীটো বেলেগ কৰি কৈছোঁ আপোনালোকক বুজি পাইছোঁ। এতিয়া মই যদি ভাজোঁ নেকি, তাৰপিছত দেখাই গাইজ খাবলৈ মাংস বিচাৰি আছোঁ। এই পিচ আমাৰ সৰুখিনি খোৱা গাইজ, এই পিচ মই খোৱা, এই 3 পিচ নিলোঁ, লগতে আলু 1 পিচ, নহয় 2 পিচ লওঁ দিয়ক, পিচ নাগিলেও খাব মই। এয়া পানী দি দিলোঁ, ইয়াত বৰ বেছি নিদিওঁ দিয়ক, কম পানী দিব খাই দিম। এই বগা উঠলুক দেই। মা গাইজ বাচ্চিটা আকলাই দিছে মুকুদি বুড়িতে ও কচি পুরো জ্বালা হয়েছে এ পুরোতে বন্ধ করা মো খার লাগবো রব আলু 20 টাকা নাকি আমার মো পাম তো আছে হ'ব দিয়ক গাইজ।
মই খাওঁ এতিয়া নেক্সট শ্বৰ্টলৈ বাই বাই, কাৰণ আপোনালোকক দেখাই থাকিলে মোৰ মুখি লাগি যাব পাৰিছে। বাই বাই।